হঠাৎ কিছুমান এনেকুৱা মানুহ মোৰ জীৱনলৈ আহিছিল যাক মই আটাইতকৈ উচ্চতম স্থান দিছিলোঁ, যাক মই সাধাৰণ ব্যক্তিতকৈ বহুত পৃথক বুলি ভাবিছিলোঁ। তেওঁৰ চিন্তাধাৰা সাধাৰণ ব্যক্তিতকৈ যথেষ্ট উচ্চ স্তৰৰ আছিল, কিন্তু তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল, মোৰ কোনো আপোন নাছিল তেওঁ। কিন্তু তথাপিও মই নিজকে দেখা পাইছিলোঁ তেওঁৰ মাজত। তেওঁৰ কথা, তেওঁৰ জ্ঞান, তেওঁৰ উচ্চ চিন্তাধাৰাক মই সন্মান জনাইছিলোঁ। তেওঁক লৈ মই গৌৰৱ কৰিছিলোঁ। ভাবিছিলোঁ এদিন তেওঁ ইতিহাস ৰচিব পাৰিব, কিন্তু তেওঁ নিজেই ইতিহাস হৈ মোৰ মনৰ এচুকত সোমাই থাকি গ'ল। পলকতেই চূৰ্ণ বিচূৰ্ণ হৈ গ'ল সকলোবিলাক। যাক আকাশৰ তৰাৰ লগত তুলনা কৰিছিলোঁ, পলকতেই তেওঁ আকাশৰ পৰা পপীয়া তৰা হৈ খহি পৰিল। থাকি গ'ল কেৱল শূন্যতা।